হেল্ল', আজি খুব লৰালৰিকৈ এফালে যাবলৈ ওলাইছোঁ। আপোনালোক প্ৰায়ে মোক সুধি থাকে তোমাৰ ঘৰ ক'ত বুলি। তেন্তে আজি ভাবিলোঁ মোৰ ঘৰখনকে দেখাওঁ বুলি ভণ্টি আৰু মই দুজনীয়ে বাছত উঠি আজি আমাৰ ঘৰলৈ যাওঁ বুলি ওলালোঁ। এয়া চাওকচোন, গৈ গৈ পাই গ'লোগৈ নাৰায়ণপুৰ। মোৰ ঘৰ নাৰায়ণপুৰত হয়, নাৰায়ণপুৰ মাঘনোৱা দৌলৰ ওচৰত। আপোনালোকে আহিছেনে বাৰু মাঘনোৱা দৌলৰ ফালে? এয়া চাওকচোন, ঘৰ সোমায়েই দেখিলোঁ মা আৰু আইতাই খুব কথা পাতি আছে। এয়া বুঢ়া হ'লে নাই এয়া হৈছে মোৰ ককা আৰু এইজনী মোৰ খুৰী। এয়া হৈছে মোৰ খুৰা আৰু দেউতাকটো সকলোৱে দেখিছেই। এয়া হৈছে দাদা, মোৰ খুৰা ল'ৰা, আৰু এইজনী হৈছে বাক বিয়া দিয়া হ'ল। আৰু এইখনেই হৈছে মোৰ ঘৰ, খুব মৰম লগা। আমাৰ জইণ্ট ফেমিলি হয়। পঢ়াৰ সূত্ৰে আৰু দেউতাৰ চাকৰি সূত্ৰে আমি গৈ লখিমপুৰত আছিলোঁ, কিন্তু বৰ্তমান লখিমপুৰ কেবি ৰোডত আমাৰো ঘৰ কৰা হৈছে আৰু দাদাহঁতৰ তাতেই খেলমাটিতে ঘৰ আছে। তথাপিতো এইখন আমাৰ ঘাইঘৰ হয় আৰু এইখনত আইতা আৰু খুৰী থাকে। যিহেতু খুৰী ইয়াৰে LP স্কুলৰ হেডমাষ্টৰণী হয়, সেইকাৰণে খুৰীও ইয়াতে থাকিবলগীয়া হয় আইতাৰ লগতে। এয়া দেখিছেনে, এবাৰ বাৰীখনত ঢেৰ খেতি কৰা হৈছে। ৰঙালাও, জিকা, চটফটি, তিয়ঁহ, বহুত খেতি লগালে। আৰু এয়া চাওকচোন আমাৰ পুখুৰীটো। মই মোৰ এই ঘৰখনত থাকি বৰ শান্তি পাওঁ, যিহেতু দেউতাৰ ঘৰ। দেউতাৰ বহুত স্মৃতি মোৰ এই ঘৰখনত জড়িত হৈ আছে। আৰু গাঁৱৰ পৰিৱেশটোতো মোৰ বহুত বেছি ভাল লাগে। আপোনালোকৰ বাৰু ভাল লাগেনে গাঁৱৰ পৰিৱেশ? যদি আপোনালোকে মাঘনোৱা দৌলৰ ফালে আহে তেন্তে আমাৰ ঘৰলৈ এবাৰ নিশ্চয় আহিব। তেন্তে আজিলৈ বাই বাই।